সেইটো যে তোমালোকে দিব গৈ আছা এইটো কিন্তু নিট পৰীক্ষা নেশ্যনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্ট 24 লাখ ল'ৰা-ছোৱালী এতিয়া পৰীক্ষা অৱতীৰ্ণ হ'ব গতিকে 24 লাখৰ পৰা তুমি আগত গ'লেহে তুমি চিটটো পাবা বিভিন্নজনে বিভিন্ন কথা কব এইবিলাকত কোনো মনোযোগ দিব নালাগে তুমি নিট পৰীক্ষাত গৈ আছা একদম বি কাম কোনো গাৰ্জেনে তোমালোকক বেয়া নাপায় পৰীক্ষা যেনেকুৱা হওক আল্লাই কপালত যি লিখিছে তাকে হওক যিমান চেষ্টা কৰা তোমাক যদি আল্লাই নিদিয়ে তুমি নোৱাৰিবা গতিকে কোনো গাৰ্জেনে তোমালোকক কোনো গালি নিদিয়ে গাৰ্জেনৰ প্ৰেছাৰ নালাগে আৰু আমি যে পঢ়াইছো তোমালোকক যে আমি গালি দি পৰীক্ষা বেয়া হ'লে তোমাক কেতিয়াও নহ'ব তাৰ চলি থকা অৱস্থাত আমি গালি নিদিওঁ পৰীক্ষা বেয়া হ'লে তুমি ল'ৰা-ছোৱালীৰ লগত কাৰণ ল'ৰা-ছোৱালী আমাৰ ল'ৰা-ছোৱালীয়ে বিশেষকে বহুত কষ্ট কৰিছে দিনে ৰাতিয়ে কষ্ট কৰিছে এটা আড্ডা মাৰা নাই কোনো মানে অসৎ উপায় অৱলম্বন কৰা নাই কাৰো লগত কথা পতা নাই মোবাইল চলোৱা নাই গতিকে অভিয়াছলি আমাৰ ল'ৰা-ছোৱালীবিলাক অন্যতকৈ পৃথক আৰু বহুত বেটাৰ গতিকে পৰীক্ষাত যাবা গোটেই বছৰ কোনে কি পঢ়িছে এইটো কোনে চেক নকৰে 180টা কুৱেশ্যন থাকিব 180টা তুমি জানা ফিজিক্স 45টা কেমিষ্ট্ৰি 45টা আৰু বোটানী 45টা জুলজি 45টা এই 180টা কুৱেশ্যন কেতিয়াবা কি হ'ব পাৰে ইজি আহিব পাৰে ইজি আহিলে ল'ৰা-ছোৱালীবিলাকে বেছি ফূৰ্তি পাইছে যে মই নিট চিট পাই যাম তাৰপিছত গোটেইকেইটা কৰিব নোৱাৰে পিছত উল্টা পাল্টাকে মাৰি থৈ আহে যাৰ কাৰণে গৈ কাটো বেছি জেগা চিট নাপায় যেতিয়া টান আহি যায় ল'ৰা-ছোৱালী ভয় খাই যায় কাটোততো 500 যাব কাৰণ আগত 600 গৈছে 608 কেতিয়াবা 317 গৈছে আগত গতিকে কাটঅফটো কোনেও ক'ব নোৱাৰে পৰীক্ষাৰ আগলৈকে পৰীক্ষাৰ পৰা ওলালে যদি কুৱেশ্যন টান আহে খালি কাটঅফ 250 গৈ যাবগৈ পাৰে কিন্তু তুমি টেনশ্যন ল'ব নালাগে কাটঅফ কিমান যাব তোমাৰ অন্ততঃ কুৱেশ্যন কেইটা তুমি ভালকে কৰিব পাৰিছা না যদি দেখিছা ইমান কুৱেশ্যন টান হৈ গ'ল মোৰ 3ৰ ওপৰত নাযাব এতিয়া গম পাব গোটেই অসমতে নম্বৰ কমে যাব তুমি তেনেকে কৰিব লাগে এতিয়া ভালকে তোমালোকে মনোযোগ দিবা কুৱেশ্যন যিমান টান নহওক কিয় গোটেই কেইজনৰ কাৰণে টান হ'ব কাৰণ তোমালোকে এনচিইআৰটি টেক্সট বুক পঢ়িছা এটা লাইন পঢ়িছা তোমালোকৰ টান হ'লে গোটেইবিলাকৰ কাৰণে টান হ'ব আৰু তোমালোকৰ ইজি হ'লে গম পাবা যে 50% ষ্টুডেণ্টৰ কাৰণে ইজি আছে গোটেইকেইটাৰ কাৰণে নহ'ব আৰু 50% ষ্টুডেণ্টে পঢ়িব এটা ফটোটো তোমালোকে লগাইছে এটা ফটো লগাইছে বাছ হৈ গ'ল চিগনেচাৰটো কৰি নহ'লে আৰু এটা ফটোটো লগাইছে বাছ হৈ গ'ল আৰু একো কৰিব লগা নাই এটা আধাৰ কাৰ্ড বা পান কাৰ্ড এটা চবৰে আছে চাগে নামটো মেচ থাকিলে প্ৰব্লেম নাই মেচ নাথাকিলে বেলেগ কিবা এটা ল'ব লাগিব যাৰ আধাৰ কাৰ্ড আৰু এডমিট বিল আছে তাৰ বেলেগ একো নালাগে তাৰপিছত তুমি দুটা এই ফটোটো তুমি হাতত লৈ যাবা তাতে লগাব লাগিব এটা পানীৰ বটল মাছ দি যদি তোমাৰ মাথায় কাম কৰা নাই চকুৰ আগত সৰিয়হ ফুল দেখি আছে তেতিয়া লগে লগে পানীটো খাবা আল্লাহৰ নাম আল্লাহে চব কৰিব পাৰে কোনে একো কৰিব নোৱাৰে আল্লাহৰ নাম ল'বা মাথাটো তলত দিবা কলমাতে ক'বা দোৱা ক'বা যিখিনি জানা দূৰত পঢ়িবা চাবা তোমাৰ হৈ গ'ল তোমাৰ চব আহিব একদম পানীটো পানীটো খাবই লাগিব কাৰণ ব্ৰেইনত যদি পানীটো চাপ্লাই নহয় তেতিয়া ল'ৰা-ছোৱালী বমি কৰে পৰীক্ষাটো বমি কৰে ব্ৰেইনত মানে ব্লাডটো নাযায় হাৰ্টৰ পৰা গতিকে তোমালোকে একদম ৰিলেক্স হৈ পেলাই কোনো টেনশ্যন নাই তোমালোক ঘৰৰ বহুত ভাল ছোৱালী তোমালোক ঘৰৰ বহুত ভাল ল'ৰা তোমালোকৰ নিচিনা যিসকলে গাৰ্জেনে ল'ৰা-ছোৱালী পাইছে সিহঁতে বহুত ডাঙৰ সম্পদ পাইছে তোমালোকে ঘৰৰ চিন্তা কৰিব নালাগে আমি বহুত লাকি যে তোমালোকৰ নিচিনা ষ্টুডেণ্ট পাইছো গতিকে তোমালোকৰ টেনশ্যন নোহোৱাকৈ বিন্দাছ পৰীক্ষা দিবা আৰু 12টা বজাত ৰুমৰ পৰা ওলাই গ'লে আৰু তোমালোকৰ কাৰণে ইমান সোনকালে গ'লে নাই যদি সোনকালে যোৱাগে গাড়ীত বা দেউতাৰ লগত অলপ দূৰত বহি থাকিব সেই সময়খিনিত মুখস্থ কৰিব নালাগে খালি এনেকে চাই থাকিব লুটিয়াই থাকিব এতিয়া মুখস্থ কৰিলেতো মুখস্থ নহ'বই মাথাটো হেং হৈ গ'ল এতিয়া এনেকুৱা লাগি আছে চব পাহৰি গৈছে যোনে ভাবি আছে পাহৰি গৈছে সিয়ে নেটত চিট পাব আৰু যোনে ভাবিছে চব মনত আছে তাৰ নেটত চিট নাহিব পাহৰে কোনে যোনে বেছিকে পঢ়ে গতিকে বিন্দাছ কোনো টেনশ্যন নাই এই মোৰ 2 বছৰ 3 বছৰ ড্ৰপ হ'ল মোৰ কি হ'ব এইবিলাক চিন্তাই নাই মানুহ জীৱনৰ ভৰসা নাই 1 ছেকেণ্ডৰ পিছত মই মৰি যাম গতিকে ড্ৰপ লৈ চিন্তা কৰি লাভ নাই এইবিলাক একো টেনশ্যন ঠিক আছে অল দ্য বেষ্ট ভালকে পৰীক্ষা দিবা কিবা অসুবিধা হ'লে তোমাৰ গাৰ্জেন আছে মই আছো মোৰ লগত কণ্টেক্ট কৰিব দিবা যদি ভিতৰত কিবা অসুবিধা হয় আমাৰ 30জন মানুহ ঘূৰিব গোটেই চেণ্টাৰত কিবা অসুবিধা হ'লে জনালে হ'ল হা থেংক ইউ ছ' মাছ অল দ্য বেষ্ট